100 জনৰ ওপৰত মানুহে কাম কৰি আছে। সকলোকে নমস্কাৰ জনাই ৰাতুল শইকীয়াৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি প্ৰায় 15-20 দিনৰ আগতে যি মাজুলীৰ আউনীআটী সত্ৰৰ ওচৰত যুগুনধাৰীৰ যি মাথাউৰি ছিগি তাণ্ডৱ সৃষ্টি কৰিছিল তাৰ ৰিলছ হয়তো আপোনালোকে দেখিছে। চাওক, এনেদৰে মাথাউৰি ছিগি মাজুলীৰ কেইবাখনো গাঁও পানীয়ে প্লাবিত হৈছিল আৰু তাণ্ডৱ সৃষ্টি কৰিছিল। কিন্তু অতি ক্ষিপ্ৰতাৰে বৰ্তমান চাওক কিমান কাম আমাৰ চৰকাৰখনে আগবঢ়ালে বা চৰকাৰী বিষয়ববীয়াৰ তৎপৰতাত কিমান কাম আগবাঢ়িলে। সঁচাকৈ ভাল লাগিল, উপস্থিত হৈ সঁচাকৈ ভাল লাগিল। ইমান ক্ষিপ্ৰতাৰে যে ইমান এটা ছিগা মাথাউৰি, পানী ওপৰেদি বৈ থকা মাথাউৰি এনেদৰে কৰি সঁচাকৈ সম্পূৰ্ণ কৰিলে। এয়া হ'ল 20 তাৰিখৰ দৃশ্য। 20 জুলাইত উপস্থিত হৈছিলোঁ, চাইছিলোঁ জেগাবিলাক। সঁচাকৈ মন ভাল লাগি গ'ল। এনেদৰে হ'লে সঁচাকৈ ভাল লাগে আৰু চাই থাককচোন কিমান পাৰোঁ। লগতে এইকেইটা সহজ সৰল দুখীয়া পৰিয়ালকো যেন চৰকাৰে কিবা এটা ক্ষতিপূৰণ দিয়ে, কিবা মানে তেওঁলোকৰ যি লোকচান হৈছে তাৰ যেন ক্ষতিপূৰণ পায় তাৰেই আশা কৰিলোঁ। ব'লক ভিডিঅ'টোৰ আগলৈ যাওঁ। এইটো কাৰণে কিন্তু চৰকাৰক ধন্যবাদ দিব লাগিব। পুৰা তীব্ৰ গতিত কিন্তু কাম আগবঢ়াইছে দেই। চৰকাৰক কিন্তু মানিব লাগিব, ধন্যবাদ। ৰাইজক এনেদৰে যাতে সদায় উৎসাহ দি যায় আৰু কাম কৰি যায়। তীব্ৰ গতিত কাম কিন্তু কৰি আছে। আজি 1 মাহ হোৱাই নাই। ধন্যবাদ। বাই বাই। ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ।